হ্যালো মোৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়ালৈকে যদি পিআৰচি বনাব নাই তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ প্লিজ ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব বন্ধু বান্ধৱীসকল আজি আপোনালোকক জনাম যে একচুৱেলি পিআৰচি বনাওঁতে কি ডকুমেণ্ট লাগে আৰু আপোনালোকৰ কি ডকুমেণ্ট বহুত গুৰুত্বপূৰ্ণ হয় সেই সকলো বস্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ জানিব পাৰিব প্লিজ আপোনালোকক ধুনীয়াকৈ A to Z বুজাই দিম ষ্টেপ বাই ষ্টেপ এটা আপোনালোকক ধুনীয়াকৈ বুজাব চেষ্টা কৰিম আৰু আপোনালোকে ধুনীয়াকৈ বুজিব চেষ্টা কৰিব ঠিক আছে বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ একেবাৰে শেষলৈকে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাই বুজি পায় বা কি ডকুমেণ্টছ লাগে বা কি ডকুমেণ্ট গুৰুত্বপূৰ্ণ হয় পিআৰচি চাৰ্টিফিকেট বনাওঁতে বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে সকলোৰে কিন্তু পিআৰচি চাৰ্টিফিকেট ষ্টুডেণ্ট সকলোৰে কিন্তু পিআৰচি চাৰ্টিফিকেট বহুত গুৰুত্বপূৰ্ণভাৱে জৰুৰী হয় পিআৰচি চাৰ্টিফিকেটটো কিন্তু আপোনালোকৰ যিকোনো কামতে আজিকালি স্কলাৰশ্বিপ কৰিব গ'লে লাগে তাৰপিছত আপোনালোকৰ য'ত নেকি আপোনালোকে যে পলিটেকনিক এডমিশ্যন কৰিব গ'লে কিন্তু আপোনালোকে পিআৰচি লাগে আপোনালোকে যিকোনো এটা কামৰ কাৰণে গ'লে কিন্তু আপোনালোকে এতিয়া পিআৰচি চাৰ্টিফিকেট দৰকাৰ হয় বন্ধু বান্ধৱীসকল যিটো নেকি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট বুলি কোৱা হয় পিআৰচি চাৰ্টিফিকেট সেইটো চাৰ্টিফিকেট কিন্তু সকলোৰে কাৰণে বহুত জৰুৰী বহুত ইম্পৰ্টেণ্ট বহুত দৰকাৰী বস্তু হয় সেইকাৰণে কৈছোঁ যে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব অলপো স্কিপ নকৰিব অলপ স্কিপ কৰিলে কিন্তু আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি নাপাব আৰু মই কি ডকুমেণ্টৰ কথা কওঁ আপোনালোকে যদি এৰা পৰে বা আপোনালোকে যদি পাৰ হৈ যায় তেনেহ'লে আপোনালোকে পিআৰচি এপ্লাই কৰিব নোৱাৰিব বন্ধু বান্ধৱীসকল বেছি কথা নকয় বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ ভিডিঅ'টো কিন্তু বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় বন্ধু বান্ধৱীসকল প্লিজ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে শেষলৈ চাই থাকিব আপোনালোকৰ কাৰণে প্ৰথমতে গুৰুত্বপূৰ্ণ ডকুমেণ্ট হ'ল পিআৰচি যদি এপ্লাই কৰিব যায় আপোনালোকে পিআৰচি নিজৰ মোবাইলতে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব সেইটো কাৰণে কিন্তু মই এটা ভিডিঅ' অলৰেডি দি থৈছোঁ আপোনালোকে কেনেকৈ পিআৰচি এপ্লাই কৰিব সকলো বস্তু আপোনালোকে এইটো যাতে সেইটো ভিডিঅ' কিন্তু চাব পাৰিব ঠিক আছে প্ৰথমতে আপোনালোকৰ কিন্তু যিটো নেকি পিআৰচি চাৰ্টিফিকেট বনাওঁতে যিটো আপোনালোকৰ প্ৰথম ডকুমেণ্ট যিটো হয় আপোনালোকে সেইটো হ'ল এক নম্বৰতে বাৰ্থ চাৰ্টিফিকেট যিটো নেকি জন্মৰ প্ৰমাণপত্ৰ বাৰ্থ চাৰ্টিফিকেট নহ'লে কিন্তু আপোনালোকে কিন্তু পিআৰচি এপ্লাই কৰিব নোৱাৰিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি পিআৰচি লাগে তেনেহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট থাকিব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট নহ'লে আপোনালোকে পিআৰচি নাপাব প্ৰথম আপোনালোকৰ যিটো নেকি প্ৰথম ডকুমেণ্ট যিটো হয় এক নম্বৰ ডকুমেণ্ট হ'ল আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ঠিক আছে দুই নম্বৰতে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড কিন্তু নহ'লে আপোনালোকে কিন্তু তথাপিতো কিন্তু আধাৰ কাৰ্ড নহ'লে আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ থাকে বা আপোনালোকৰ অন্য কিবা থাকে আপোনালোকে ধুনীয়াকৈ কিন্তু এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ এক হিচাপত মোৰ হিচাপত কিন্তু আপোনালোকে কি বোলে আধাৰ কাৰ্ডটো দিয়াটো বেছি ইম্পৰ্টেণ্ট হয় জৰুৰী হয় আপোনালোকে আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব ঠিক আছে দুই নম্বৰে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড আৰু আজিকালি সকলোৰে আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নাথাকাৰ কোনো মানুহ নাই বৰ্তমান আমাৰ অসমত বা আমাৰ ভাৰতত ঠিক আছে যিবিলাক নেকি 18+ হৈ গৈছে সকলোৰে কিন্তু আধাৰ কাৰ্ড আছে ঠিক আছে কিন্তু আধাৰ কাৰ্ডটো আপোনালোকে দিব লাগিব বা আধাৰ কাৰ্ডটো মেণ্ডেটৰী হয় আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ ডকুমেণ্ট হিচাপত কিন্তু আধাৰ কাৰ্ডটো হাইক দিয়া আছে ঠিক আছে আপোনালোকে কিন্তু আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব লাগিব দুই নম্বৰ ডকুমেণ্ট ঠিক আছে তিনি নম্বৰতে আপোনালোকে কিন্তু গাঁওবুঢ়া চাৰ্টিফিকেট লাগিব য'ত নেকি গাঁওবুঢ়া তাৰ পৰা আপোনালোকে এটা প্ৰমাণ হিচাপত আপোনালোকে ধুনীয়াকৈ লিখি আনিব লাগিব য'ত নেকি আপোনালোকৰ মা দেউতা বসবাস কৰি আছে 50 বা 20 বছৰ হ'ল আপোনালোকে যে বসবাস কৰি আছে সেইটো ধুনীয়াকৈ গাঁওবুঢ়া তাত যাই পেলাই আপোনালোকে ক'ব লাগিব যে মই এটা পিআৰচি বনাম যে মোক এটা চাৰ্টিফিকেট দিব লাগে যে এই আপুনি লিখি দিয়ক যে আমি কিমান দিন হ'ল ইয়াতে বসবাস কৰি আছোঁ সেইটো এটা চাৰ্টিফিকেট দিব লাগে ঠিক আছে এইটো কিন্তু আপোনালোকৰ লাগিব পিআৰচি চাৰ্টিফিকেট ঠিক আছে নাম্বাৰ 3 গ'ল আপোনালোকৰ 4 নম্বৰত কিন্তু খাজনা ৰচিদ নহ'লে কিন্তু আপোনালোকে পিআৰচি এপ্লাই কৰিব নোৱাৰিব আপোনালোকে যে এইখন দেশৰ বাসিন্দা বা আপোনালোকে এখন দেশৰে নাগৰিক হয় কিন্তু সেই প্ৰমাণ হিচাপত গ'লে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকৰ যিটো নেকি খাজনা ৰচিদ লাগিব আৰু খাজনা ৰচিদ কিন্তু আপোনালোকৰ লাষ্ট যিটো নেকি কি বোলে খাজনা দিয়া হৈছে সেই খাজনা ৰচিদখন আপোনালোকে দিব লাগিব আৰু মই যিবিলাক ডকুমেণ্টৰ কথা কৈ আছে সেইবোৰ ডকুমেণ্টছ কিন্তু আপোনালোকক আপলোড কৰিব লাগিব অকল খালি আপোনালোকৰ হাতত থাকিলে নহ'ব সকলো ডকুমেণ্টছ কিন্তু আপোনালোকক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে ধুনীয়াকৈ চুজ ফাইলত যাই আপোনালোকে ধুনীয়াকৈ আপলোড কৰি দিব লাগিব ৱেবছাইটত ঠিক আছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি থাকিব লাগিব সেইটো হ'ল ভোটাৰ লিষ্ট কিন্তু আপোনালোকৰ দিব লাগিব ভোটাৰ লিষ্ট নহ'লেও কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে ভোটাৰ লিষ্টটো কিন্তু আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ বা আপোনালোকৰ জৰুৰী হয় ঠিক আছে তাৰপিছত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকৰ হ'ল যিটো নেকি HSLC এডমিট বা আপোনালোকৰ চাৰ্টিফিকেট
ঠিক আছে SSLC LG আপোনালোকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট দিব লাগিব নহ'লে কিন্তু আপোনালোকে PRC এপ্লাই কৰিব নোৱাৰিব নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া কিন্তু 6 নম্বৰ ডকুমেণ্টছ দিল তাৰপিছত কিন্তু 7 নম্বৰত আপোনালোকৰ যেটো নেকি NRC ঠিক আছে NRC আপোনালোকৰ কিন্তু NRC যেটো নেকি আপোনালোকৰ ফাইনাল ড্ৰাফট হয় ওলাইছে NRC হেতু কিন্তু আপোনালোকৰ ধুনীয়াকৈ ডাউনলোড কৰি হলে আপোনালোকে কি বলে আপোনালোকে NRC লিষ্টৰ পৰা ধুনীয়াকৈ ডাউনলোড কৰিব বা আপোনালোকৰ যদি ডাউনলোড কৰা আছে আপোনালোকে কি কৰিব ধুনীয়াকৈ সেইখন কিন্তু আপোনালোকৰ ধুনীয়াকৈ আপলোড কৰি দিব লাগিব আৰু সেইখন নহ'লেও কিন্তু আপোনালোকে কি বলে PRC এপ্লাই কৰিব নোৱাৰিব ঠিক আছে এতিয়া 7 নম্বৰত যেটো নেকি গুৰুত্বপূৰ্ণ হল হেতু হল আপোনালোকৰ পাসপোর্ট সাইজ এটা ফটো আপোনালোকে কিন্তু ফটো দিব লাগিব ঠিক আছে ফটো নহলে কিন্তু আপোনালোকে জানে যে আজিকালি যিকোনো বস্তুতে কিন্তু ফটো লাগে আৰু ফটো নহলে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰে মাজত কিন্তু আৰু এটা ডকুমেন্ট আছে 9 নম্বৰ যেটো নেকি আপোনালোকৰ কি বলে ইউজাৰ ফৰ্ম বুলি কোৱা হয় এটো কিন্তু PRC এপ্লাই কৰোঁতে কিন্তু সেইখন ফৰ্ম লাগে আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ঠিক আছে আপোনালোকে যদি হেতু ফৰ্ম বিচাৰি নাপায় মোৰ টেলিগ্ৰাম চেনেলত কিন্তু হেতু ফৰ্ম অলৰেডি আপলোড কৰাই আছে আপোনালোকে ধুনীয়াকৈ কি কৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা হেতু ফৰ্ম ধুনীয়াকৈ ডাউনলোড কৰিব অৰ্থাৎ প্ৰিন্ট আউট কৰি পেলাই আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ আপলোড কৰি দি দিব আপোনালোকে হৈ গ'ল 9খন 8খন ডকুমেন্ট আৰু এখন হল ফৰ্ম ঠিক আছে এই সমূহ বস্তু কিন্তু আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ বা বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে ধুনীয়াকৈ এইখিনি বস্তু আপোনালোকে অলৰেডি মানে ৰেডি কৰি ফেলে আপোনালোকে ধুনীয়াকৈ PRC এপ্লাই কৰিব লাগিব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে PRC এপ্লাই কৰোঁতে কি কি ডকুমেন্ট লাগে বা কি কি ডকুমেন্ট গুৰুত্বপূৰ্ণ হয় মই যিকেইটা ডকুমেন্টৰ কথা কৈছোঁ সেইসমূহ ডকুমেন্ট কিন্তু সমস্তই কিন্তু বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট হয় কিন্তু সেইসমূহ ডকুমেন্ট নহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে আৰু বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাব কাৰণে কাৰণ মই সদায় আপোনালোকক সাপোৰ্ট দি থাকোঁ বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে মোক অলপ সাপোৰ্ট দিব ঠিক আছে আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ ভিডিঅ'টো লাইক দি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক যাতে সিহঁতক ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ সিহঁতক বুজি পাই যে কি বলে কি কি ডকুমেন্টছ লাগে আপোনালোকৰ PRC এপ্লাই কৰোঁতে ঠিক আছে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছে এনে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে আৰু যদি আপোনালোকে বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব ঠিক আছে আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ লগত দেখা হ'ব আৰু নেক্সট এটা ভিডিঅ' লৈ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ